সফল হৈছে সেইটো হ'ল হিন্দু আৰু মুছলমানৰ মাজত হয়নে কাজিয়া লগোৱাত এক্সপাৰ্ট হয়নে পাৰ্গত তাৰ বাহিৰে অন্য কোনো কামতে হিমন্ত বিশ্ব শৰ্মা এক্সপাৰ্ট নহয় হয়নে নহয় কথাটো হয়নে নহয় ৰাইজ হয়নে নহয় ৰাইজ গতিকে এই 2 নম্বৰী হিমন্ত বিশ্ব শৰ্মাক এই 2 নম্বৰী হিমন্ত বিশ্ব শৰ্মা যি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজক আটাইতকৈ বিপদত পেলাইছে যি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজৰ ভোট নেলাগে বুলি কয় যি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজৰ কোনো উন্নয়ন নকৰো বুলি কয় যি হিমন্ত বিশ্ব শৰ্মাই বৰপেটা বা ধুবুৰীলৈ গ'লে বাংলাদেশলৈ যোৱা বুলি কয় সেই হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু হয়নে নহয় ৰাইজ হয়নে নহয় যদি আটাইতকৈ ডাঙৰ শত্ৰু হয় তেতিয়াহ'লে কি কৰিব লাগিব তেওঁ ব্ৰহ্মপুত্ৰত আমি সকলোৱে মিলি দলিয়াই দিব লাগিব নে নাই আৰু যদি ব্ৰহ্মপুত্ৰত যদি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক যদি ব্ৰহ্মপুত্ৰত বিজেপি ৰাজনীতিক যদি ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ হয় তেতিয়াহ'লে আৰু এটা দলক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব নে নাই কোনটো দল এতিয়া আপোনালোকৰ ইয়াত কোন আছে এমএলএ আপোনালোকৰ ইয়াত এমএলএ কোন কি নাম হা কি নাম মুজিবুৰ ৰহমান ওকে মুজিবুৰ ৰহমানটো একেবাৰে হিমন্ত বিশ্ব শৰ্মাৰ সৰু ভাই জানেনে নাই আপোনালোকে যেনেকে চাচা আৰু মামা মামা আৰু ভাগিন জানেনে নাই আপোনালোকে সেইদিনা যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি আছো হিমন্ত বিশ্ব শৰ্মাক ধৰি আছো হিমন্ত বিশ্ব শৰ্মা যেতিয়া সেইদিনা আপোনালোকে নিশ্চয় গম পায় সেইদিনা যেতিয়া ধৰি আছো মই তেওঁ মানে কিবা হিন্দু মুছলমানৰ কিবা এটা কথা কৈ আছে কোনটো এইটো উচ্ছেদটো আছিলে নেকি হেৰিয়াৰ উচ্ছেদটো কচুতলিৰ উচ্ছেদটোক লৈ মই যেতিয়া ধৰি আছো একদম দপ দপাই আছো তেতিয়া মোক পিছফালৰ পৰা আপোনালোকৰ এমএলএ জনে মোক দম দিছে দম দি কৈছে ছাৰ এনেকৈ কৈছে অধ্যক্ষ ডাঙৰীয়াক কৈছে ছাৰ এই মানুহটোৱে সদায় দিগদাৰ কৰি থাকে এই মানুহটোক এক্সপেল কৰি দিয়ক ছাৰ এনেকৈ কৈছে মোৰ বিষয়ে কৈছে আপোনালোকৰ এমএলএ দেই তেতিয়া তেওঁৰ দলৰ আৰু কংগ্ৰেছ দলৰ সংখ্যালঘু আনবিলাক মুছলমান বিধায়কে থিয় হৈ তেওঁক উল্টাই দম দিছে ঐ তই কাৰ এজেণ্টগিৰি কৰিছ তই কাৰ দালালি কৰিছ বুলি তই মনে মনে বহি থাক বুলি দম দিলে তেতিয়াহে তেওঁ মনে মনে বহি আছে কথাটো বুজিছে নাই আপোনালোকৰ এমএলএ জন হিমন্ত বিশ্ব শৰ্মাৰ ভাগিন হয় গম পায়নে নাই সঁচাকে গম পায়নে নাই বাৰু একদম মই কিন্তু খাৰাং কাজ কৈ কৈছো দেই যদি সঁচাকে সংখ্যালঘু মানুহৰ সেন্টিমেন্ট আছে যদি সঁচাকে আপোনালোকে নিজৰ জাতিটোক ভাল পায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ এজন এমএলএ কিন্তু বিদায় দিব লাগিব হয়নে নহয় এই এমএলএ জনক কিন্তু বিদায় দিব লাগিব এই এমএলএ জন ডাইৰেক্টলি বিজেপিৰ মানুহ মোক আৰু বেলেগ কথা বুজাই লাভ নাই মই নিজে দেখিছো এইটো তেওঁ ডাইৰেক্টলি বিজেপিৰ মানুহ এই এমএলএ জনক আপোনালোকে বিদায় দি দিব লাগিব বুজিছেনে নাই একদম গণ্ডগোলীয়া একদম ডাইৰেক্টলি বিজেপিৰ মানুহ এওঁক আপোনালোকে এবাৰ এটাও ভোট দিব নালাগে নিয়মমতে এটা ভোটো পাব নালাগে নিয়মমতে হয়নে নহয় তেওঁ ডাইৰেক্টলি বিজেপিৰ এজেণ্টগিৰি কৰিছে গতিকে সংখ্যালঘু ৰাইজে তেওঁক মোৰ মতে এটা ভোটো পাব নালাগে তেওঁ ৱাইফৰ ভোটটো নিয়মমতে পাব নালাগে হয়নে নহয় কওক একদম তেওঁ বিজেপিৰ দালালি কৰে ডাইৰেক্ট বিজেপিৰ দালালি কৰে মানে মই এইটো কিন্তু বেলেগ এমএলএ হ'লে নকলোহেঁতেন মই কিন্তু আপোনালোকৰ এমএলএ জনৰ ক্ষেত্ৰত চিধা চিধি কৈ দিছো তেওঁ কিন্তু ডাইৰেক্টলি বিজেপিৰ এমএলএ কি দালালি কৰে দেই শ্ৰদ্ধেয় ৰাইজ মই বহুত দীঘলীয়া নকৰোঁ কিন্তু শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকক দুটা কথা কওঁ অকণমান শুনি ল'ব মই কোৱা কথাটো হ'ল এতিয়ালৈকে মই ক'লোঁ যে বিজেপি চৰকাৰে আমাৰ জীৱন সম্পত্তি স্বাস্থ্য আৰু শিক্ষা
এইকেইটা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ক'লোনে নাই? ক'লো। এতিয়া মই কওঁ যে মই যে বিজেপিক গালি পাৰিছোঁ, আমি যদি চৰকাৰ কৰোঁ আমিনো কি কৰিম? কংগ্ৰেছে ইমান দিন আপোনালোকৰ পৰা ভোট ল'লে, কংগ্ৰেছে কি কৰিলে? কি কৰিলে? আপোনালোকৰ নদী ভাঙাবিলাক ভাল কৰিলেনে? আপোনালোকক মাটিৰ পট্টা দিলেনে? আপোনালোকৰ NRCখন কংগ্ৰেছৰ দিনত শেষ কৰিলেনে? কাম কৰি দিলেনে? নিদিলে। আপোনালোকে গোটেই জীৱন কংগ্ৰেছক ভোট দিছে, কিন্তু কংগ্ৰেছে আপোনালোকৰ কাৰণে সঁচা সঁচিকে সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰি দিয়া নাই, হয়নে? সেইকাৰণে মই অতি স্পষ্টকে কৈছো, এইবাৰ আমি হয়তো কংগ্ৰেছৰ লগতে একেলগতে আগবাঢ়ি যাম, আৰু যিখন চৰকাৰ হ'ব সেই চৰকাৰখনত হয়তো আমিও থাকিম। কিন্তু মই স্পষ্টকে কৈ গৈছো, যদি এইবাৰ আমাৰ চৰকাৰ হয়, সকলো মানুহৰ কাৰণে 5টা কাম কৰিম। 5টা কাম। 1 নম্বৰ কাম, অসমৰ সকলো ভাৰতীয় বৈধ নাগৰিকক, মাটিৰ সকলো মানুহকে, জাত ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ভাৰতীয় বৈধ নাগৰিককে মাটিৰ পট্টা সকলোকে দি দিয়া হ'ব। নম্বৰ 1। নম্বৰ 2, প্ৰত্যেক টুকুৰা মাটিত নদীৰ পৰা, বিলৰ পৰা, তলৰ পৰা পানী উলিয়াই প্ৰত্যেক টুকুৰা খেতি মাটি পথাৰত, প্ৰত্যেক টুকুৰা পথাৰত চৰকাৰৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰিম, যাতে এডৰা পথাৰত মানুহে 3বাৰ মিনিমাম খেতি কৰিব পাৰে। এইটো কি ক'লো? তেতিয়াহ'লে মাটি সম্পৰ্কীয় কথাটো ক'লো যে আমাৰ যদি চৰকাৰ হয়, 5 বছৰৰ ভিতৰত অসমৰ সকলো মানুহকে, সকলো খেতিয়কে মাটিৰ পট্টা দিয়া হ'ব, আৰু 5 বছৰৰ ভিতৰতে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা কৰা হ'ব।